हेलो एवरीवन की खबर আপোনালোকৰ বৰ্তমান আপোনালোকৰ ভাল আৰু মোৰ অন্য এটা ব্লগ ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো আৰু সকলো অসমবাসীলে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু মই কি কৰিছো বেমাৰী মানুহজনীয়ে হেতুকে আপোনালোকক অকমান দেখুৱাম বুলি পেলাই ললো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এয়া বেটা শুই উঠিলে শুই উঠাৰ পাছত তাৰ একো মতলব নাই নেক্সনৰ চাবিটো কোড জিপসি চাবিটো কোড আবা কোড হেতুহে মতলব তাৰ লগত তাৰ নেক্সনৰ চাবি কোড শুই উঠি দেখিছেনে বহি লৈছে এয়া হৈছে তিল আৰু এয়া হৈছে পিঠাগুড়ি খচি লৈছো গৰম পানী দি কোনে কোনে ভাপত দিয়া পিঠা খাই ভাল পায় মই কিন্তু তামাম ভাল পাওঁ দেই গতিকে কেইটামান বনালো পিঠা চাহ ভাত খাম বুলি পেলাই গতিকে পিঠা হৈ গৈছে আমি দুটাই চাহ খাম আৰু এতিয়া আৰু যেতিয়া আমি চাহ খাবলৈ ল'ম তেতিয়াই মুৰ্গী আহি হাজিৰ আৰু ৰাতি ভাত খাবলৈ ল'ম তেতিয়াই মেকুৰী আহি হাজিৰ কাৰণ হাজবেণ্ডে মেকুৰীয়ে গম পাই যায় অলৰেডি ভাত খাবলৈ লৈছে তেনেকুৱাতে আহি হাজিৰ হৈ যায় আৰু ৰাতিপুৱা চাহ খাবলৈ গঁৰাল খুলি দিয়াৰ পাছতে আমি যেতিয়া চাহ খাবলৈ ল'ম তেতিয়া মুৰ্গী আহি হাজিৰ হৈ যায় গম পাই যিহেতু সিহঁতে কিবা দিব সেইটো কাৰণে সিহঁতবিলাকে আহি পেলাই আৰু বহুত মুৰ্গী আছিলে বেমাৰত মৰি গ'ল আৰু মাত্ৰ এতিয়া দুজনী আছে ডিম পাৰি আছে বাকি আৰু এনেকৈ পিঠাকেইটা বনাই লৈ আমি দুটাই খাবলৈ ল'লোঁ কাৰণ বেটা শুই আছে বেটা উঠিলে আৰু জোনাব আহিলে ল'ৰাই ভিডিঅ' কৰিছে চাওকচোন আমি দোৱা কৰিবলৈ লাগিছোঁ বেটাই কৰিছে ভিডিঅ' ইমান ভাল হোৱা নাই সি কৰিছে যিহেতু আপোনালোকে দোৱা কৰিব আমি দোৱা কৰিবলৈ লৈছোঁ বেটাই ভাবিছে নামাজ পঢ়িছোঁ বুলি পেলাই চাওকচোন সি কৈছে জোনাবে নামাজ পঢ়িছে আবাই পঢ়িছে বৌয়ে পঢ়িছে কাৰণ সি নাজানে ন সেইটো কাৰণে সি মোবাইললৈ যি ভিডিঅ' কৰিছে মই তাকে আপলোড কৰিছোঁ আপোনালোকে চাব ভিডিঅ'টো الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد لا إله إلا الله والله أكبر بسم الله الرحمن الرحيم قل أعوذ برب الفلق من شر ما خلق من شر غاسق إذا وقب قل هو الله أحد الله الصمد لم يلد ولم يولد আৰু জোনাবে এনেকৈ ল'ৰাৰ লগত কথা পাতি আছে মই তেনেকুৱাতে চাহ বনাই আনিবলৈ গুচি গ'লোঁ আৰু মই যি পাৰিছোঁ সেইকেইটাকে বনাইছোঁ এয়া হৈছে নিমকি আৰু এয়া হৈছে তিল পিঠা আপোনালোকে দেখিছে হয়তো আৰু এইটো কেক আৰু তাৰ বাদে মই একো বনোৱা নাই কাৰণ ঘৰলৈ যাম সকলোবোৰ দিব বাকী আৰু এটা পিঠা বনাম বুলি ভাবিছোঁ আজি কান্দাৰ কাৰণটো কি গম পাইছে চাগে নিশ্চয় তাক নানীয়েকৰ ঘৰলৈ যাবলৈ লাগে আৰু বৰ্তমান বাপেকে নিনো বুলি কৈছিলে তাৰপিছত এতিয়া লাগে বোলে আকৌ যাবলৈ নাপায় থাৰ গাড়ী তো থাৰ গাড়ীখনৰ কালি চকা মই ওপৰত তুলি ভাঙি দিয়াৰ কাৰণে এৰুৱাই দিয়াৰ কাৰণে মই বৰ্তমান এতিয়া গাড়ীখন মই স্লেপৰ ওপৰত তুলি থৈছোঁ সি এতিয়া গাড়ীখন চাই চকুৰ পানী বোৱাই আছে এইয়া আৰু পিঠাগুড়ি খুন্দি আছে কাৰণ মই নোৱাৰোঁ ঢেঁকী দিবও নোৱাৰোঁ চালিবও নোৱাৰোঁ গতিকে পিঠাগুড়ি খুন্দি আছে তাই পিঠাগুড়িকেইটা খুন্দি দিব মই আনিম আৰু ব্লগটো ইমানেই আছিলে ভাল লাগে যদি লাইক কৰি দিবলৈ নাপাহৰিব দেই